মানুহ আৰু আন জীৱ-জন্তুৰ যে এটা ক্ৰমবিকাশ হৈছে সেইটো অস্বীকাৰ কৰিব নোৱাৰি। কিন্তু এই বাহ্যিক প্ৰকাশবোৰৰ মূলত আচলতে কি অন্তৰ্নিহিত হৈ আছে? আজিৰে পবিত্ৰ ক্ষণতে উজ্বলি উঠা খ্ৰীষ্টৰ জ্যোতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ মিনতি গ্ৰহণ কৰাই ভক্তি বচন। হৃদয় কিয় তুমি ইমান ভোকৰাটো দিহহাৰা তুমি আজি ৰখিয়ানো হোৱাৰ দৰে এখনতে ভাবি গুণি চোৱা তোমাক ঈশ্বৰে কিমান মৰম কৰে, কিমান মৰম কৰে। হৃদয় কিয় তুমি ইমান ভোকৰাটো দিহহাৰা তুমি আজি ৰখিয়ানো হোৱাৰ দৰে এখনতে ভাবি গুণি চোৱা তোমাক ঈশ্বৰে কিমান মৰম কৰে, কিমান মৰম কৰে। যিচুক গ্ৰহণ কৰা শান্তি জীৱন পাবা, যিচুৰ তেজৰ গুণে তুমি ঈশ্বৰৰ সন্তান হবা এখনতে ভাবি গুণি চোৱা তোমাক ঈশ্বৰে কিমান মৰম কৰে, কিমান মৰম কৰে, কিমান মৰম কৰে, কিমান মৰম কৰে। নমস্কাৰ। আমাৰ দৰ্শকসকললৈ প্ৰভু যীশুখ্ৰীষ্টৰ মহান নামত উষ্ম আদৰণি জনাইছোঁ। এই ভক্তিবচন অনুষ্ঠানৰ যোগেৰে আপোনালোকক লগ পাই আমি নথৈ আনন্দিত হৈছোঁ। আমাৰ এই ভক্তিবচন অনুষ্ঠানটি হৈছে ধাৰাবাহিক বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান। গোটেই বাইবেল শাস্ত্ৰখনেই আমি এই অনুষ্ঠানৰ যোগেৰে অধ্যয়ন কৰিম। মাজে মাজে বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ পৰা আৰু মাজে মাজে নতুন নিয়ম খণ্ডৰ পৰা একোখন পুস্তক অধ্যয়নৰ বাবে আমি হাতত ল'ম আৰু পুস্তকখন এফালৰ পৰা পঢ়ি প্ৰতিটো পদৰ ওপৰত অতি সহজ সৰলভাৱে আমি ব্যাখ্যা আগবঢ়াবলৈ চেষ্টা কৰিম। প্ৰিয় দৰ্শক, আমি আমাৰ আগৰটো অনুষ্ঠানৰ পৰা বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ আদি পুস্তক নামৰ পুস্তকখনৰ অধ্যয়ন কৰিছোঁ।
যোৱা অনুষ্ঠানত আদি পুস্তকৰ বিষয়ে এটা চমু পৰিচয়মূলক অধ্যয়নহে আগবঢ়োৱা হ'ল আৰু তাৰ মাজেৰে এই আদি পুস্তক নামৰ পুস্তকখনত আমি কি কি কথা পাওঁ তাৰ এটা আভাস মাথোন দিয়া হ'ল। আজিৰ এই অধ্যায়ত আমি আদি পুস্তকৰ প্ৰথম অধ্যায়ৰ প্ৰথমটো পদৰ পৰা আলোচনা আৰম্ভ কৰিবলৈ ওলাইছো। এই বিশ্ব জগতখনৰ আৰম্ভণি কেনেদৰে হ'ল সেই বিষয়ে বিভিন্নজনে বিভিন্ন ধৰণৰ মত পোষণ কৰে যদিও এই সকলোবোৰক আমি ঘাইকৈ দুভাগত ভগাব পাৰোঁ। ঈশ্বৰত বিশ্বাস কৰা সকলৰ মাজৰ একাংশই বিশ্বাস কৰে যে ঈশ্বৰে সকলো সৃষ্টি কৰিছে, আনহাতে ঈশ্বৰৰ কথাটো একাষৰীয়া কৰি থোৱা একাংশই বিৱৰ্তন আদি মতবাদৰ যোগেৰে বিশ্ব জগতৰ উৎপত্তি হোৱা কথাটো বুজাব খোজে আৰু বিশ্বাস কৰে আৰু তেওঁলোকে তেনেদৰে শিকায়। বাইবেলখন বিজ্ঞানৰ পাঠ্যপুথি নহয় আৰু সেই উদ্দেশ্যৰে বাইবেলখন লিখা হোৱাও নাছিল। তদুপৰি ঈশ্বৰৰ অস্তিত্ব প্ৰমাণ কৰিবৰ উদ্দেশ্যৰেও বাইবেলখন লিখা হোৱা নাই। ঈশ্বৰ আছেই এই কথাটো এটা স্বতঃসিদ্ধ বুলি ধৰি লৈহে বাইবেলখন আৰম্ভ কৰা হৈছে। বাইবেলৰ প্ৰথম পদটোৱে এই কথাটোকেই জনায়, অৰ্থাৎ গোটেই কথাটো বিশ্বাসৰ কথা। মন কৰিবলগীয়া কথা এইয়ে যে বহুতো উচ্চ শিক্ষিত লোকেও কথাবোৰ বিশ্বাসেৰে গ্ৰহণ কৰি লয়। যুক্তি তৰ্কৰ ভিত্তিত যিবোৰ কথাৰ গ্ৰহণযোগ্য সমাধান এটাত উপনীত হোৱা সম্ভৱপৰ নহয়, তাত বিশ্বাসেই হৈ পৰে একমাত্ৰ ভেটি। প্ৰিয় দৰ্শক, আহকচোন এতিয়া আমি আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আমি বাইবেলৰ প্ৰথমখন পুস্তক আদি পুস্তকৰ প্ৰথমটো পদৰ পৰা চাই যাব খুজিছোঁ। প্ৰথমটো অধ্যায়ত আমি পাওঁ বিশ্ব জগতৰ সৃষ্টিৰ কথা, পৃথিৱী নিৰ্মাণৰ কথা। প্ৰথম দিন পোহৰ, দ্বিতীয় দিন বায়ুমণ্ডল আদি, তৃতীয় দিন শুকান ভূমি আৰু উদ্ভিদ জীৱন, চতুৰ্থ দিন সূৰ্য, চন্দ্ৰ আৰু তৰাবোৰৰ নিৰ্মাণ, পঞ্চম দিন জীৱ জন্তুৰ আৱিৰ্ভাৱ, ষষ্ঠ দিন মানৱৰ সৃষ্টি। এই আটাইবোৰ কথা আমি প্ৰথমটো অধ্যায়ত পাওঁ। এতিয়া আমি প্ৰথম পদটো পঢ়ি দিব খুজিছোঁ। বাইবেলৰ প্ৰথমটো পদ, আদি পুস্তক 1 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদ। ইয়াত এনেদৰে লিখা আছে, আদিতে ঈশ্বৰে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে। এইটো আচলতে সকলো উক্তিৰ ভিতৰত সকলোতকৈ গুৰুত্বপূৰ্ণ উক্তি বুলি ক'ব পাৰি। কিন্তু আজি আমি যি কালত বাস কৰি আছোঁ, এই কালত এই উক্তিটোক সঘনাই প্ৰত্যাহ্বান জনোৱা হয়। আমি ভাবোঁ যে এই উক্তিটোতেই আমি সৃষ্টিকাৰ্যৰ কথাটো পাওঁ, বা আচল সৃষ্টিকাৰ্যৰ বিষয়ে আমাৰ হাতত মাত্ৰ এই উক্তিটোৱেই আছে। কেৱল আমি দেখিবলৈ পাম যে জীৱ জন্তু আদি আৰু মানুহৰ সৃষ্টিৰ কথাটোহে ইয়াত নাই। সেইখিনি কথা আমি আদি পুস্তকৰ ইয়াৰ পাছৰ পদবোৰত লাহে লাহে পাম। কিন্তু এই পদটো আচলতে সৃষ্টি কাহিনী, আৰু এইটো নিঃসন্দেহে অতি চুটি কাহিনী। এবাৰ এখন বাতৰি কাকতৰ সম্পাদকে তেওঁৰ অফিচত কাম কৰি থকা সাংবাদিকসকলক চাই ফুৰোতে এজন সাংবাদিকে এটা বিষয়ৰ ওপৰত কিবা এটা প্ৰতিবেদন লিখি আছিল। সেই বিষয়টো সাংবাদিকজনে বেছি দীঘলীয়া কৰি লিখিছিল। বিষয়টো সম্পাদকজনে বেছি প্ৰয়োজনীয় বিষয় নহয় বুলি ভাবিছিল। সম্পাদকজনে সেই সাংবাদিকজনক ক'লে, ছুটি কৰা। বাইবেলৰ আদি পুস্তকত গোটেই সৃষ্টিৰ কাহিনীটো মাত্ৰ 282টা শব্দতে লিখা হৈছে। সাংবাদিকজনে উত্তৰ দি ক'লে, কথাটো হয়, কিন্তু মই ভাবোঁ আমি পাছত ইমান তৰ্ক বিতৰ্কত নামিব লগা নহ'লহেঁতেন যদি কোনোবাই তাৰ লগত আৰু কেইসমান শব্দ যোগ দিলেহেঁতেন। এইটো নিশ্চয় মন কৰিবলগীয়া কথা যে ঈশ্বৰে আমাক সৃষ্টিকাৰ্যৰ চমু বিৱৰণী এটাহে দিছে। এতিয়া নিশ্চয় এই বুলি প্ৰশ্ন উঠিব, ঈশ্বৰেনো আমাক এই বিশেষ অংশটো দিওঁতে কি ভাবি পেলাই দিছিল? লেখকজনৰ বাৰু ইয়াত উদ্দেশ্য কি? তেওঁ বাৰু আমাক আচলতে কি শিকাব খুজিছে বা কি জনাব খুজিছে? তেওঁ বাৰু আমাক ভূতত্ত্ব শিকাব খুজিছিল নেকি? এই বিষয়ত যথেষ্ট যুক্তি তৰ্ক
আৰু বাদানুবাদ চলা আমি দেখা পাওঁ। এখন প্ৰদেশৰ শিক্ষা সংসদে বাইবেলত থকা সৃষ্টিতত্বৰ কথাখিনি বিজ্ঞানৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰিবলৈ সিদ্ধান্ত লৈছিল। এই কথাত আচলতে আমি আনন্দ পাবলগীয়া বিশেষ একো নাই। কোনোবাই হয়তো ক'ব, ইয়াত আমি নিশ্চয় আনন্দ পোৱা উচিত, কাৰণ এইটো এটা সঠিক পদক্ষেপ। প্ৰিয় শ্ৰোতা, আচলতে আমি আনন্দ কিয় কৰিব নোখোজো তাৰ কাৰণ আছে। কাৰণ কথাখিনি পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰিলেই নহ'ব। শ্ৰেণীত পাঠদান কৰা শিক্ষকজনৰ চৰিত্ৰ আৰু গুণাগুণ কেনে সেইটো বিশেষ গুৰুত্বপূৰ্ণ কথা। কোনে কথাখিনি শিকাব সেইটো দৰকাৰী কথা। কাৰণ এই কথাবোৰ উচিতভাৱে শিকাবলৈ হ'লে বাইবেলৰ ভাল জ্ঞান থকা শিক্ষকৰ প্ৰয়োজন হ'ব। আচলতে বাইবেলত থকা এই সৃষ্টি কাহিনী ভালদৰে শিকাব পৰা শিক্ষক খুব কমেইহে আমি বিদ্যালয়ত বিচাৰি পাম। এবাৰ এজন অধ্যাপকে ৰসিকতা কৰি কৈছিল যে সৃষ্টিতত্বৰ কথা শিকোৱাটো বৰটোকোলা এটাৰ বিষয়ে শিকোৱাৰ সমানেই গুৰুত্বপূৰ্ণ হ'ব পাৰে, অৰ্থাৎ বৰ বিশেষ গুৰুত্বপূৰ্ণ কথা নহয়। তেওঁ প্ৰশ্ন কৰিছিল যে প্ৰজননৰ বৈজ্ঞানিক পাঠত বৰটোকোলাৰ তত্ত্বও অন্তৰ্ভুক্ত কৰা উচিত হ'বনে? কিন্তু আমি হ'লে মন কৰা উচিত যে বাইবেলত বৰটোকোলাৰ তত্ত্ব অন্তৰ্ভুক্ত কৰা হোৱা নাই, কিন্তু সৃষ্টিকাৰ্যৰ কথা অন্তৰ্ভুক্ত কৰা হৈছে। গতিকে সেই অধ্যাপকগৰাকীয়ে আগবঢ়োৱা তুলনামূলক মন্তব্যখিনি আচলতে নিষ্প্ৰয়োজনীয় মন্তব্য আছিল, অতি টুলুঙা মন্তব্য আছিল। বাইবেলত অতি পোনপটীয়া আৰু স্পষ্টভাৱে সন্তান জন্ম দিয়াৰ কথাটো কৈ দিয়া হৈছে, কিন্তু আপুনি যদি বাইবেলখন খৰচি মাৰি পঢ়ে তেনেহ'লে ক'তো বৰটোকোলাৰ তত্ত্ব বিচাৰি নাপায়। গতিকে এই অধ্যাপকজনে কোৱা কথাখিনি নিঃসন্দেহে অপ্ৰাসংগিক, কিন্তু অধ্যাপকজনে কোৱা কথাখিনি বাইবেলৰ প্ৰতি বিৰোধ ভাৱাপন্ন বুলি আমি নিশ্চয় ক'ব নোৱাৰোঁ আৰু কোৱা উচিত নহয় বুলিয়েই ভাবোঁ। আমি ভাবোঁ এই অধ্যাপকজনে তেওঁৰ নিজৰ বিষয়টো অৰ্থাৎ জীৱবিদ্যা খুব ভালদৰে জানে, কিন্তু তেওঁ ঈশ্বৰৰ বাক্যৰ কথা খুব কমেই জানে। আৰু তেওঁ আগবঢ়োৱা সেই মন্তব্যটোৰ পৰাই এই কথাটো স্পষ্ট হৈ পৰে। বিশ্ব জগতখনৰ উৎস বা আৰম্ভণি ক'ৰ পৰা? এই বিষয়টো মানুহৰ মাজত অতি উগ্ৰ মতবিৰোধ, উদ্ভট মতবাদ আৰু ব্যাপক মতানৈক্যতাৰ কাৰণ হৈ আহিছে। আন একোৱেই ইমান মতানৈক্যৰ সৃষ্টি কৰা নাই। এটাৰ পাছত এটাকৈ মানুহে আগবঢ়োৱা বিভিন্ন মতবিলাক ওলাই থাকে। ফলস্বৰূপে মানুহৰ বু বু বা বা শব্দৰ মাজত ঈশ্বৰৰ স্পষ্ট মাত হেৰাই গৈছে। আচলতে দুটা চৰমপন্থী গোটৰ অৱস্থানে গোটেই কথাখিনি খেলি মেলি কৰি পেলাইছে। তেওঁলোকে নিজৰ মতটোৰ বাহিৰে বাকী সকলো ভুল এনে এটা ধাৰণা গ্ৰহণ কৰি গোটেই বিষয়টো একেবাৰে খেলি মেলি কৰি পেলায়, একেবাৰে পানী ঘোলা কৰি পেলাইছে। এই লোকবিলাকনো বাৰু কোন কোন? এদল লোক হৈছে কিছুমান বিজ্ঞানী, আৰু তেওঁলোকে ভাবে যে জৈৱিক আৰু দাৰ্শনিক বিৱৰ্তনেই একমাত্ৰ সত্য। তেওঁলোকে ধৰি লোৱা কথাখিনিকেই বিজ্ঞানৰ কথা বুলিয়েই তেওঁলোকে গ্ৰহণ কৰি লয় আৰু আনকো তেনেদৰে শিকাব খোজে। আমি এই বিষয়টো কিছু পাছতেই আলোচনা কৰিম। মানুহবোৰৰ আন দলটো হৈছে বাইবেলৰ কথা সকলো জনা বুলি বুকু ফিন্দাই কথা কোৱা কিছুমান ডেকা তাত্ত্বিক লোক। তেওঁলোকে ভাবে ঈশ্বৰে কেনেকৈ গোটেই কামবোৰ সমাধা কৰিলে তেওঁলোকে সকলোখিনি কথা জানে, আৰু তেওঁলোকে অতি জ্ঞানীৰ দৰে কিছুমান কৌশলী তত্ত্বৰ কথা কয় আৰু লিখে, যিবোৰৰ দ্বাৰা বিজ্ঞানক ঈশ্বৰৰ সৈতে মিলাই দিয়া হয়। তেওঁলোকে অতীতৰ বিখ্যাত বাইবেল ব্যাখ্যাকাৰকসকলক অতি হেয় জ্ঞান কৰে আৰু নিজৰ তুলনাত অতি নগণ্য যেন জ্ঞান কৰে। প্ৰিয় শ্ৰোতা, আমি ভাবোঁ এই দুয়োটা গোটৰ মানুহেই এটা বিশেষ মন্তব্যৰ প্ৰতি মন কৰিলে ভাল হ'ব। এই মন্তব্যটো ইয়োবৰ আগত অৱশেষত
ঈশ্বৰে দেখা দিওঁতে কৰা হৈছিল। ঈশ্বৰে ইয়ুবক এই বুলি প্ৰশ্ন কৰিছিল। ইয়ুব ৩৮ নম্বৰ অধ্যায়ৰ ৪ নম্বৰ পদ পাঠ কৰি দিম। ঈশ্বৰে ইয়ুবক সুধিছিল, যি সময়ত মই পৃথিৱীৰ মূল স্থাপন কৰিলোঁ তেতিয়া তুমি ক'ত আছিলা? যদি তোমাৰ বোধ আছে তেন্তে কোৱা। ইয়ুব ৩৮ নম্বৰ অধ্যায়ৰ ৪ নম্বৰ পদ। অৰ্থাৎ ঈশ্বৰে মানুহক আজি এই বুলি কৈ আছে, তুমি বিশ্বজগতখনৰ উৎসৰ বিষয়ে কথা কোৱা, উৎপত্তিৰ বিষয়ে কথা কোৱা, কিন্তু মই পৃথিৱীৰ ভেটি স্থাপন কৰা সময়ত তুমি ক'ত আছিলা? সেই কথাটোৱেই তুমি নাজানা। যদি জানা কোৱাচোন। এই জগতখনৰ আৰম্ভণি কেনেদৰে হ'ল সেই বিষয়ে বহুতো মতবাদ আছে, কিন্তু সেই সকলোবোৰক আমি আচলতে ঘাইকৈ দুটা ভাগত ভাগ কৰিব পাৰোঁ। ঈশ্বৰে কৰা সৃষ্টিকাৰ্য আৰু আনটো হৈছে মানুহে কৰা অনুমান। সকলোবোৰ মতবাদ আচলতে এই দুটা বিভাজনৰ যিকোনো এটাত পেলাই ল'ব পাৰি। আজি বিৱৰ্তনৰ মতবাদটো আচলতে বিভিন্ন ধৰণৰ মতবাদৰ সংমিশ্ৰণ বুলি ক'ব পাৰি। আৰু এইটো মন কৰিবলগীয়া কথা যে অতীতৰ কিছুমান বিখ্যাত বিজ্ঞানী আৰু বৰ্তমান কালৰো বহুতো বিজ্ঞানীয়ে এই বিৱৰ্তনৰ মতবাদটো অৰ্থাৎ জীৱৰ ক্ৰমবিকাশৰ মতবাদটো গ্ৰহণ নকৰে। গতিকে জীৱৰ ক্ৰমবিকাশ আৰু বিৱৰ্তনৰ মতবাদটো আমি দুয়ে দুয়ে চাৰিৰ নিচিনা বিজ্ঞানসন্মত সত্য বুলি গ্ৰহণ কৰি ল'ব নোৱাৰোঁ, লোৱা উচিত নহয়। আনহাতে সৃষ্টিকাৰ্যৰ বিৱৰণী আদি পুস্তকৰ ১ নম্বৰ অধ্যায়ত আছে আৰু আমি সেইটো বিশ্বাসেৰে গ্ৰহণ কৰি ল'ব লাগে। এইটো মন কৰিবলগীয়া কথা যে ঈশ্বৰে কথাটো তেনেভাৱেই ৰাখিছে, অৰ্থাৎ কথাটো একমাত্ৰ বিশ্বাসৰ যোগেদিহে আমি গ্ৰহণ কৰিব লাগিব, আন কোনো উপায়েৰে নহয়। ইব্ৰীবিলাকলৈ লিখা পত্ৰত লেখকে এই বুলি লিখিছিল। পাঠ কৰি দিম। ইব্ৰী 11 নম্বৰ অধ্যায়ৰ 1 পৰা 3 নম্বৰ পদ। বিশ্বাস হৈছে আশা কৰা বিষয়ৰ নিশ্চয় জ্ঞান, অদৃশ্য বিষয়ৰ প্ৰমাণ প্ৰাপ্তি। কিয়নো তাতেই বৃদ্ধ লোকসকলে সাক্ষ্য পালে। বিশ্বাসৰ দ্বাৰাই আমি বুজিছোঁ যে সৃষ্টিখন ঈশ্বৰৰ বাক্যৰ দ্বাৰাই স্থাপন কৰা হ'ল, তাতে দৃশ্য বস্তুবোৰ যে প্ৰকাশিত বস্তুবোৰৰ পৰা উৎপন্ন কৰা হ'ল এনে নহয়। ইব্ৰী 11 নম্বৰ অধ্যায়ৰ 1 পৰা 3 নম্বৰ পদলৈকে পাঠ কৰি দিলোঁ। গতিকে সেই ডাঙৰ সমস্যাটো আজিও আছে। একো নোহোৱাৰ পৰা কিবা এটা কেনেকৈ হ'ব পাৰে? একো নথকাৰ পৰা কিবা এটা কেনেকৈ হ'ব পাৰে? ইয়াৰ উত্তৰ আপুনি দুই ধৰণে পাব পাৰে। হয় আপুনি কথাখিনি বিশ্বাসেৰে গ্ৰহণ কৰি ল'ব লাগিব, নহ'লে কিবা এটা কথা আপুনি অনুমান কৰি ল'ব লাগিব। আৰু অনুমান কৰি লোৱা কথাটো কেতিয়াও বিজ্ঞানসন্মত হ'ব নোৱাৰে, নহয় জানো? এই পৃথিৱীখনৰ আৰম্ভণি কেনেদৰে হ'ল সেই বিষয়ে বহুতো মতবাদ আছে। আমি তাৰে দুই এটা অলপ চাব খুজিছোঁ। কিছুমান তথাকথিত মানুহে, বিজ্ঞানীয়ে আমাক ক'ব খোজে যে আমি কেৱল বিজ্ঞানসন্মত উত্তৰ বা ব্যাখ্যাটোহে গ্ৰহণ কৰি ল'ব লাগে। কিন্তু আমি ওলোটাই সুধিব খোজোঁ, এই ক্ষেত্ৰত বিজ্ঞানসন্মত উত্তৰটোনো কি? আমিনো কেনেকুৱা বিজ্ঞানৰ কথা কৈছোঁ? 1806 চনত এজন প্ৰফেচাৰে মন্তব্য কৰিছিল যে ফৰাচী দেশৰ এখন শিক্ষানুষ্ঠানে অতি কমেও 80টা ভূতত্ত্ব বিষয়ক তত্ত্বৰ তালিকা প্ৰস্তুত কৰিছিল আৰু সেই গোটেইকেইটা তত্ত্বই বাইবেলৰ কথাৰ বিৰোধী আছিল। কিন্তু আজি 200 বছৰ পাছত সেই 80টা তত্ত্বৰ কোনোটোৱেই মানুহে গ্ৰহণ কৰা নাই, কোনো বিজ্ঞানীয়ে গ্ৰহণ কৰা নাই। কথাটো চিন্তা কৰি চাওকচোন। আজিৰ পৰা 200 বছৰ আগতে তেওঁলোকে দাবী কৰিছিল যে তেওঁলোকে 80টা তত্ত্ব উলিয়াইছে, যিকেইটা তত্ত্বই বাইবেলৰ বিৰোধিতা কৰিছে। কিন্তু আজি 200 বছৰ পাছত তেওঁলোকৰ সেই তথাকথিত
বিজ্ঞানসন্মত তত্ত্বৰ কোনোটোৱেই মানুহে আৰু গ্ৰহণ কৰি থকা নাই। অৰ্থাৎ মানুহে বিভিন্ন সময়ত আগবঢ়োৱা বিভিন্ন ব্যাখ্যা আৰু তত্ত্ব পাছৰ মানুহে অগ্ৰাহ্য কৰি থকা আমি দেখিবলৈ পাওঁ। বাইবেলৰ প্ৰথমখন পুস্তক, এই আদি পুস্তকখন লিখিবলৈ ঈশ্বৰে মোচিকেই মানৱ মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল। আৰু আজি এই বিষয়টো লৈ মানুহৰ মাজত চলি থকা মতভেদ আৰু বাদানুবাদ দেখি মোচিয়ে নিশ্চয় হাঁহিলেহেঁতেন, কাৰণ তেওঁ এটা বৈজ্ঞানিক বিৱৰণ দিবৰ বাবে সেই কথাবিলাক লিখা নাছিল। বিজ্ঞানৰ পাঠ্যপুথি হিচাপে তেওঁ এই কথাবিলাক লিখা নাছিল। আমাকনো বাৰু কি উদ্দেশ্যেৰে বাইবেল শাস্ত্ৰখন দিয়া হৈছে? ঈশ্বৰে আমাৰ হাতত আজি বাইবেল কিয় দিছে? কি উদ্দেশ্যেৰে বাইবেল ঈশ্বৰে মানুহলৈ দিছে? এই বিষয়ে পাচনি পৌলে লিখা কথা আমি পাওঁ তিমথিলৈ লিখা দ্বিতীয়খন পত্ৰত। পাঠ কৰি দিবলৈ ওলাইছোঁ 2 তিমথিয় 3 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদৰ পৰা একেবাৰে 17 নম্বৰ পদলৈকে পাঠ কৰি দিম। কিন্তু দুষ্ট আৰু প্ৰবঞ্চকবিলাকে লোকৰ ভ্ৰান্তি জন্মায় আৰু নিজেও ভ্ৰান্ত হৈ অধিককৈ মন্দ হৈ যাব। কিন্তু তুমি যি যি শিকিলা আৰু যিহৰ প্ৰমাণ পালা তাতেই থিৰে থাকা, কিয়নো কোনবিলাকৰ পৰা শিকিলা তাক তুমি জানা, আৰু যি পবিত্ৰ শাস্ত্ৰে খ্ৰীষ্ট যীশুৰ সম্বন্ধীয় বিশ্বাসৰ দ্বাৰাই পৰিত্ৰাণৰ অৰ্থে তোমাক জ্ঞানী কৰিব পাৰে তাকো তুমি শিশুকালৰে পৰা জানি আছা। গোটেই শাস্ত্ৰ ঈশ্বৰ নিশ্বাসিত, আৰু যাতে ঈশ্বৰৰ মানুহ সিদ্ধ আৰু সকলো সৎকৰ্মৰ নিমিত্তে সুসজ্জিত হ'ব পাৰে তাৰ কাৰণে শিক্ষাৰ, অনুযোগৰ, পতিত উত্থাপনৰ আৰু ধাৰ্মিকতা সম্বন্ধীয় শাসনৰ অৰ্থে লাভজনক। 2 তিমথিয় 3 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদৰ পৰা একেবাৰে 17 নম্বৰ পদলৈকে পাঠ কৰিলোঁ। অৰ্থাৎ ইয়াৰ পৰা আমি বিশেষ কথা এটা মন কৰিব খুজিছোঁ, সেইটো হৈছে যে ধাৰ্মিকতাৰ শিক্ষা দিবৰ উদ্দেশ্যেৰেই বাইবেল শাস্ত্ৰখন লিখা হৈছিল, আৰু সেই উদ্দেশ্যেৰেই আজি আমাৰ হাতত বাইবেল আহি পৰিছে। কোনো ভূতত্ত্ব নাইবা জীৱবিদ্যা শিকাবলৈ বাইবেলখন লিখা হোৱা নাছিল। মানুহক বিজ্ঞানৰ কথা শিকাবলৈ ঈশ্বৰে বাইবেলখন লিখা নাছিল। ঈশ্বৰৰ সৈতে মানুহৰ সম্বন্ধ কি আৰু মানুহে কেনেদৰে ঈশ্বৰৰ দৃষ্টিত গ্ৰহণীয় হৈ পৰিত্ৰাণ লাভ কৰিব পাৰে সেই কথা দেখুৱাবলৈকে বাইবেল শাস্ত্ৰ লিখা হৈছিল। গতিকে আমি আদি পুস্তকখনৰ ওপৰতেই এনেদৰে লিখি থ'ব পাৰোঁ, পৰিত্ৰাণ পাবলৈ মই কি কৰা উচিত? মোচিয়ে যদি পৃথিৱীৰ উৎপত্তিৰ বিষয়ে সম্পূৰ্ণ বৈজ্ঞানিক ব্যাখ্যা আগবঢ়াই লিখিলেহেঁতেন, তেনেহ'লে সেই সময়ৰ কিমান মানুহেনো বুজি পালেহেঁতেন? চিন্তা কৰি চাওকচোন। নাইবা আজিৰনো কিমান মানুহে বুজি পালেহেঁতেন? বাইবেলখন একমাত্ৰ জ্ঞানী পণ্ডিতসকলৰ বাবে লিখা হোৱা নাই। সকলো যুগৰ, সকলো ধৰণৰ সাধাৰণ মানুহৰ বাবেও বাইবেলখন লিখা হৈছে, যাতে সকলোৱে বুজি পাব পাৰে। গতিকে মোচিৰ দিনৰ বৈজ্ঞানিক ভাষাৰেও লিখা হ'লহেঁতেন যদি, তথাপিতো মানুহে গ্ৰহণ নকৰিলেহেঁতেন। গতিকে বিশ্ব জগতখনৰ উৎপত্তি সম্বন্ধে মানুহে বহু ধৰণৰ ব্যাখ্যা আগবঢ়াই থকা আমি দেখিবলৈ পাওঁ। তাৰে এটা ব্যাখ্যা মতে জগতখন আচলতে মায়া, আচলতে একো নাই। কিন্তু এইটো সঁচানে? কিন্তু বহুতো মানুহে এই মতবাদকেই গ্ৰহণ কৰি লয়। আন কিছুমানে ক'ব খোজে যে জগতখন একো নথকাৰ পৰা নিজে নিজে উৎপন্ন হ'ল। আচলতে এক প্ৰকাৰে চাবলৈ গ'লে বাইবেলেও এই বুলিয়েই কৈছে। অৱশ্যে বাইবেলে আৰু অধিক আগুৱাই গৈ কৈছে যে ঈশ্বৰে মুখৰ বাক্যেৰে ইয়াক সৃষ্টি কৰিলে, নিজে নিজে উৎপন্ন হোৱা নাই, ঈশ্বৰে সৃষ্টি কৰিলে। আকৌ আন কিছুমানে ক'ব খোজে যে বিশ্ব জগতখনৰ কোনো আৰম্ভণি নাই,
ই অনন্তকালৰ পৰাই আছে। চতুৰ্থ মতবাদ এটা মতে বিশ্বজগতখন সৃষ্টি কৰা হৈছিল আৰু এই কথাটোৱেই মানুহে বিভিন্ন ধৰণে ব্যাখ্যা কৰে। কেনেদৰে সৃষ্টি হৈছিল সেই কথাটো লৈ মানুহে নানা ধৰণৰ মতবাদ আগবঢ়ায়। বিভিন্ন সময়ত বিভিন্ন মানুহে বিশ্বজগতখনৰ উৎপত্তি সম্বন্ধে বিভিন্ন মতবাদ আগবঢ়াই আহিছে। এজন জ্যোতিৰ্বিজ্ঞানীয়ে মন্তব্য কৰিছিল যে আমি আচলতে এতিয়াও আমি বাস কৰা এই জগত সম্বন্ধে অজ্ঞানতাৰ গভীৰ গৰ্ভত সোমাই আছোঁ। মুঠতে পৃথিৱীৰ উৎপত্তি সম্বন্ধে মানুহৰ জ্ঞান অতি সীমিত। আচলতে মানুহে একোৱেই নাজানে। সেইবাবেই ঈশ্বৰে আমাক জনাই দিছে যে তেওঁৱেই এই বিশ্বজগতখন সৃষ্টি কৰিছে। ঈশ্বৰৰ সেই কথাত আপুনি বাৰু বিশ্বাস কৰেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। এবাৰ পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ প্ৰভষ্ট ডাক্তৰ লৰেন্স C.H. লিক বিশ্বজগতৰ উৎপত্তিৰ বিষয়ে সোধোতে তেওঁ এনেদৰে উত্তৰ দিছিল, আমি আত্মিক বিষয়ৰ বিষয়ে যিমান জানো, পদাৰ্থৰ উৎপত্তিৰ বিষয়ে আচলতে তাতকৈ অধিক নাজানো। গতিকে আমাৰ বৰ্তমানৰ জ্ঞানৰ পৰ্যায়ৰ ভিত্তিত আমি কোনটোক আগস্থান দিয়া উচিত সেই বিষয়ে কোৱাটো উচিত নহ'ব। বিশ্বজগতখন কিছুমান বেলেগ বেলেগ পৰ্যায়ৰ মাজেৰে আগবাঢ়ি গৈ থকা যেন লাগে আৰু কোনোটো পৰ্যায়েই আগৰ পৰ্যায়টোৰ সৈতে একে নহয়। মানুহ আৰু আন জীৱ জন্তুৰ যে এটা ক্ৰমবিকাশ হৈছে সেইটো অস্বীকাৰ কৰিব নোৱাৰি। কিন্তু এই বাহ্যিক প্ৰকাশবোৰৰ মূলত আচলতে কি অন্তৰ্নিহিত হৈ আছে সেইটো আমি নাজানো। আপোনাৰ প্ৰশ্নটোৰ উত্তৰ দিব পাৰিলে মোৰ ভাল লাগিলেহেঁতেন, কিন্তু মোৰ অজ্ঞতাক কিছুমান ডাঙৰ ডাঙৰ শব্দ ব্যৱহাৰ কৰি ঢাকি ৰাখিলে আপোনাৰো লাভ নহ'ব, মোৰো লাভ নহ'ব। এডৱাৰ্ড কংক্লিন নামৰ জীৱবিজ্ঞানী এজনে বিৱৰ্তনৰ ওপৰত মন্তব্য কৰি কৈছিল যে কিবা এটা আকস্মিক দুৰ্ঘটনাৰ ফলত জীৱৰ উৎপত্তি হোৱাৰ সম্ভাৱনীয়তাটো এটা চপাশালত হোৱা বিস্ফোৰণৰ ফলত এখন অভিধানৰ সৃষ্টি হোৱাৰ নিচিনা কথা। আৰু এই কথা এজন বিজ্ঞানীৰ মুখৰ পৰা ওলোৱা কথা। আমি আচলতে এই কথাটোহে ক'ব বিচাৰিছোঁ যে বিশ্বজগত আৰু জীৱজগতৰ উৎপত্তি সম্বন্ধে কোনেও শতকৰা 100% দৃঢ়তাৰে কোৱা আমি পোৱা নাই আৰু সকলোৱে একেটা কথাকে সত্য বুলি মানি লোৱাও আমি পোৱা নাই। মানুহে এতিয়াও নানা ধৰণৰ চিন্তা চৰ্চা গৱেষণা আদি চলাইয়ে আছে। আনহাতে বাইবেলখন ঈশ্বৰৰ বাক্য বুলি বিশ্বাস কৰা লোকসকলে বাইবেলত যি লিখা আছে তাকেই বিশ্বাস কৰে আৰু বাইবেলতনো কি আছে তাকেই আলোচনা কৰা আমাৰ এই ভক্তিবচন অনুষ্ঠানৰ উদ্দেশ্য। আজিলৈ আমি ইমানতে সামৰিব খুজিছোঁ। আহকচোন সামৰণিত পৰমপিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিওঁ। প্ৰভু তুমি সুন্দৰ সময় প্ৰত্যেককে দান কৰাৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে প্ৰাৰ্থনা কৰিছোঁ প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু তোমাৰ বাক্য বুজি পোৱাত তেওঁলোকক তুমি সহায় কৰিবা আৰু বিশেষকৈ এই সময়তে প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকৰ বাবে যদি প্ৰভু কোনো সমস্যাত আছে সেই সমস্যাৰ পৰা তেওঁলোকক প্ৰভু তুমি উদ্ধাৰ কৰা পিতা। আৰু যদি কোনো প্ৰভু তোমাৰ সন্তান ৰোগত আক্ৰান্ত হৈ আছে সেই সকলো ৰোগৰ পৰা তেওঁলোকক প্ৰভু তুমি সুস্থতা দান কৰিবা আৰু সকলো সময়তে তেওঁলোকে যাতে তোমাতেই বিশ্বাস ৰাখি প্ৰভু তোমাত যাতে বিশ্বাসেৰে প্ৰভু চলি যাব পাৰিব তেনে আশীৰ্বাদ কৰা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, আদি পুস্তক আৰু মথিয়ে লিখা শুভবাৰ্তা। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে বাইবেলত আদি পুস্তকৰ সৃষ্টিৰ কাহিনীটো কিমান শব্দৰ ভিতৰত শেষ কৰা হৈছে? অপশ্যন এ 280টা, অপশ্যন বি 281টা, অপশ্যন চি 282টা, অপশ্যন ডি 283টা। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।